হেল্ল' গাইছ, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। আমাৰ ইয়াত নগাঁৱৰ ষ্টেচনৰ ওচৰতে আমি খেল অনুষ্ঠান এটা পাতিছোঁ। আশা কৰোঁ আপোনালোকে ভালে পাব। আৰু আমাৰ লগত আছে পানীগাঁও য়াংষ্টাৰ খেলা টীমকেইটা আছে। আহক আপোনালোকক দেখাই দিওঁ। চাবিদা আছে, আক্তাৰদা আছে। কিবা এটা কৈ দিয়ক। মানে আমি যোৱা বছৰো ইয়াত খেলি গৈছিলোঁ, বহুতে ভাল লাগে। আমি ক্ৰিকেটটো এটা ফেষ্টিভেল হিচাপে মানো। তো আমাৰ ইয়াততো প্লাষ্টিক বলটো এটা ডিফাৰেঞ্চ খেল হয়, যিটো টেনিছ বলৰ নিচিনা নহয়। তথাপি আমি ৰিটায়াৰ প্লেয়াৰ খেলিব আহিছোঁ ইয়াত, চাওঁ বহুত ভাল খেল হয়। ষ্টেচনত যোৱাবাৰো খেলি গৈছোঁ, এবাৰো ট্ৰাই কৰিম। আমাৰ টীমৰ নাম 11 ষ্টাৰ। আপোনালোকে চাব খেল, যাতে সন্তুষ্ট কৰিব পাৰোঁ দৰ্শকক, এইখিনিয়ে। আৰু আমাৰ আৰবাজদা আছে টীমৰ কেপ্টেইন। আমাৰ টীমৰ নাম হ'ল নগাঁও 11 ষ্টাৰ। আমি খেলা এটা জইন দিলোঁ, এতিয়া আশা কৰিছোঁ আমি জানো জিকো। তোমালোকে দোৱা চোৱা কৰিবা। কৰিছোঁ। আমিতো খেলা প্লেয়াৰ নহয়, বাকী আমি ইমান নেখেলোঁ আৰু মানে অলপ ফূৰ্তিৰ কাৰণে খেলিবৰ কাৰণে আহিলোঁ আৰু। প্লেয়াৰ হয়, এনে খেলিব আহিছোঁ। মানে এনে ভাল লাগে আৰু খেলি পেলাই। সেইটোৱে দাদা কিবা এটা কৈ দিয়াচোন। মানে আমাৰ মানে কি হ'ল, মানে খেলটোৰ ভিতৰত এতিয়া আমাৰ উজুতি উঠিছে, সেইকাৰণে খোজুৱাইছে কাৰণে আৰবাজে আমাক মাতি লৈ আহিছে। কেপ্টেইন আৰবাজে হয় আৰু খেলটো জিতিম জানো, কিয় তাৰ ডিচিশ্যনটো ভাল হয়। দাদাৰ কথাকেইটা মান্য নকৰিব। দাদাৰ লগত ফানি আৰু দাদাৰ লগত কথা ক'লে যে মানে যেনেকুৱা মানুহ হওক হাঁহিব। অলপ গ্ৰুপটো দেখাই দিয়া। এতিয়া চাব পাৰি আছে গাইজ প্লে'গ্ৰাউণ্ডটো। বহুত ধুনীয়া, ভাল এটা প্লে'গ্ৰাউণ্ড। ভাল লাগিছে বহুত, চাব পাৰি আছে আপোনালোকে।